আৰু কিছু সময় পিছতে ভোট গণনা আৰম্ভ হ'ব আৰু ভোট গণনাৰ পাছত হয়তো আজি দিনৰ 1মান বজাত আমি আভাস পাম যে কোনে চৰকাৰ গঠন কৰিব বা দিছপুৰৰ মছনদত কোন বহিব তাৰ আমি কিছু আভাস পাম। কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে কালিৰ দিনটোৰ পৰা এখন ফটো খুব বেছি চৰ্চাত আছে বা প্ৰত্যেকটো সংবাদ গোষ্ঠীয়ে এই ফটোখন চৰ্চালৈ আনিছে। যিহেতু ৰাজীৱ ভৱন নতুনকৈ সজাই তোলা হৈছে, লগতে বিজেপিৰ পৰাও বিজেপিৰ কাৰ্যালয়ত এখন বেনাৰ আঁৰি থোৱা হৈছিলে, অসমবাসীক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে। লগতে কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। ৰাজীৱ ভৱনো সজাই পৰা তোলা হৈছে আৰু কালিৰ দিনটোৰ পৰা এখন ফটো চৰ্চাত আছে যে ৰাজীৱ ভৱনত নতুনকৈ লাইট লগোৱা হৈছে, হোৰ্ডিং আঁৰি দিয়া হৈছে যে তেওঁলোকে এক প্ৰকাৰ যে চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত হৈছে বা তেওঁলোকে এক প্ৰকাৰ তেনেকুৱাই যেন বাৰ্তা দিব বিচাৰিছে। কিন্তু এই মুহূৰ্তত ক'ব লাগিব যিহেতু সমগ্ৰ গুৱাহাটীৰ 5টাকৈ সমষ্টিৰ 25গৰাকীকৈ প্ৰাৰ্থীৰ আজি ইভিএমত ভাগ্য ইতিমধ্যে বন্দী হৈছে 9 এপ্ৰিল তাৰিখে। লগতে আজিৰ দিনটোত যিহেতু কিছু সময় পিছতে পষ্টিং বেলট খোলা হ'ব, তাৰপিছতে ইভিএম মেচিনসমূহ খোলা হ'ব আৰু তাৰপিছতে হয়তো গম পোৱা যাব যে কোনে চৰকাৰ গঠন কৰিব বা কোনে কিমানখিনি আগবাঢ়িব। যদিও এইবাৰৰ নিৰ্বাচন বহু বেছি প্ৰত্যাহ্বানজনক আছিলে, কিন্তু হয়তো 1মান বজাৰ পাছত আমি কিছু আভাস পাম যে কোনে চৰকাৰ গঠন কৰিব। হয়তো NDA আহিব নে ইণ্ডিয়া মিত্ৰজোঁট আহিব, তাক লৈ বৰ্তমান বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত আছে। আৰু মই যিহেতু বৰ্তমান ৰাজীৱ ভৱনত উপস্থিত আছোঁ আৰু ৰাজীৱ ভৱনৰ এগৰাকী মিডিয়া পেনেলিষ্ট মোৰ সৈতে উপস্থিত আছে, ফজলুল হক ডাঙৰীয়া। দাদা, আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু আপোনালোকে ৰাজীৱ ভৱন বৰ্তমান সজাই তুলিছে আৰু চৰকাৰ গঠন কৰিম বুলি আপোনালোক এক প্ৰকাৰ বৰ্তমান দৃঢ় বিশ্বাসী, কি ক'ব? হয়, গোটেই অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। অসমৰ ৰাইজে এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক সঁহাৰি জনাইছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি অত্যাচাৰী শাসন, তেখেতৰ পৰিয়াল ব্যক্তিগত যি পুঁজিবাদী চিন্তাধাৰা, ইয়াৰ পৰা অসমৰ ৰাইজে মুক্তি বিচাৰিছে। সেই হিচাপত ভাৰতীয় জাতীয় কংগ্ৰেছ দলক অসমৰ ৰাইজে শদিয়াৰ পৰা ধুবুৰীলৈ 100% সমৰ্থন জনাইছে। আমাৰ 70ৰ পৰা 80 চিট লৈ আমি চৰকাৰ গঠন কৰি আছোঁ। কিন্তু আপোনাৰ এক্সিট পল হওক বা বহুকেইগৰাকী ৰাজনৈতিক বিশ্লেষকে ইতিমধ্যে কৈছে যে হয়তো এবাৰ NDA চৰকাৰে আহিব পাৰে। এক্সিট পলটো আমি বিশ্বাস নকৰোঁ, আপোনালোকে জানেই। আমি মিডিয়া হাউচক বিশ্বাস কৰোঁ, কিন্তু কিছুমান মিডিয়া হাউচে চৰকাৰী পক্ষৰ বিজ্ঞাপন পোৱাৰ আশাত আৰু মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ পোৱাৰ আশাত কিছুমান মিছা এক্সিট পল দেখুৱাই অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। কিন্তু অসমৰ ৰাইজ শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ পানী যেনেকৈ পশ্চিম ফালে গতি কৰিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালে অসমৰ ৰাইজৰ আশীৰ্বাদ 100% আহিছে। যিহেতু আপুনি কৈছে যে এক্সিট পলৰ পৰা বিভ্ৰান্ত কৰাৰ এক চেষ্টা চলোৱা হৈছে, কিন্তু নিৰ্বাচনৰ পাছতে এক্সিট পল ওলাইছে, গতিকে কেনেকুৱা ধৰণৰ আপুনি বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰা বুলি কৈছে? চাওক, বিভিন্ন সময়ত ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত ভোট চুৰিৰ দৰে কিছুমান বাতৰি আমি দেখিবলৈ পাই আছোঁ। গতিকে এনেকুৱা কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ যি চালাকি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইলেকশ্যন কমিশ্যনক বিজেপিৰ ইলেকশ্যন কমিশ্যন বনাই পেলাইছিল, মিডিয়াতে ওলাইছিল। গতিকে সিহঁতৰ চল চাতুৰি কৰাৰ এটা কৌশল, যেনেকৈ যদি ওলাই দিওঁ এক্সিট পলৰ জৰিয়তে মানুহে বিভ্ৰান্ত হ'ব। কিন্তু আমি 100% বিশ্বাসী, অসমৰ জনাৰ্দনৰ ওপৰত বিশ্বাস আছে। অসমৰ ৰাইজে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত আছে আৰু এইবাৰ 100% সমৰ্থন জনাইছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা অসমৰ ৰাইজ মুক্তি বিচাৰিছে। সেই হিচাপত আমাৰ চৰকাৰে 100% হ'ব। আৰু এইবাৰ ক'ব লাগিব যে বিৰোধী তৰফৰ পৰা বহুকেইগৰাকী হাই প্ৰফাইল নেতা এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যিহেতু যোৰহাটৰ পৰা গৌৰৱ গগৈ অৱতীৰ্ণ হৈছিলে, শিৱসাগৰৰ পৰা অখিল গগৈ অৱতীৰ্ণ হৈছে নিৰ্বাচনত, লগতে খোৱাঙৰ পৰা লুৰিণজ্যোতি গগৈ আৰু বহুকেইগৰাকী নতুনকৈ অহা কুংকি চৌধুৰী এইবাৰ যিহেতু বহু বেছি চৰ্চিত হৈ আছে। বা আমি দেখিবলৈ পাইছিলোঁ যে জ্ঞানশ্ৰী বৰা যিগৰাকী মৰিয়নিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে এইবাৰ অৱতীৰ্ণ হৈছে। গতিকে বিৰোধীৰ ফালৰ পৰা বহুকেইগৰাকী এইবাৰ হাই প্ৰফাইল নেতা বা বহুকেইগৰাকী চৰ্চিত নেতা বা বহুকেইগৰাকী জেনজি নেতা এইবাৰ দেখিবলৈ পোৱা গৈছে। গতিকে বিজেপিৰ তৰফৰ পৰা বা NDA মিত্ৰজোঁটে কিমানখন আসন লাভ কৰে বা NDA মিত্ৰজোঁটে কেনেকুৱা ফলাফল দেখুৱায় সেয়া আন এক বিষয়। কিন্তু বিৰোধী ঐক্যৰ যিহেতু এইবাৰ বিৰোধীৰ বহুকেইগৰাকী হাই প্ৰফাইল নেতা বা বিৰোধীৰ বহুকেইগৰাকী নেতা এইবাৰ বহু বেছি চৰ্চা লাভ কৰিছে। গতিকে বিৰোধীৰ কি হ'ব তাক লৈ বৰ্তমান বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। কুংকি চৌধুৰী আৰু বিজয় গুপ্তাক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছে বা বহুতে কথা কৈছে যে যদিহে কুংকি চৌধুৰী আৰু বিজয় গুপ্তাৰ মাজত যদি বিজয় গুপ্তা জয় হয়, তেতিয়াহ'লে অসমীয়া জাতিটোৰ বাবে এক শংকাৰ কাৰণ বুলি বহুতে উল্লেখ কৰিছে। গতিকে এই বিষয়টো মই আপোনাৰ পৰা অকণমান জানিম যে কুংকি চৌধুৰী আৰু বিজয় গুপ্তা বহু বেছি চৰ্চিত হৈ আছে, কি ক'ব যে বিজয় গুপ্তাক বহুতে কৈছে যে এগৰাকী অসমীয়া মানুহক বিচাৰিছে চেণ্ট্ৰেল গুৱাহাটীৰ পৰা, সেই হিচাপে কুংকি চৌধুৰীক লাগে। কিন্তু সেই সময়ত কুংকি চৌধুৰীক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছিল, বিশেষকৈ গৌ মাংসৰ এক আপোনাৰ চৰ্চা হৈছিলে। চাওক, কুংকি চৌধুৰী অসমীয়া ছোৱালী নিশ্চিতভাৱে আৰু যুৱ প্ৰজন্মৰ এজন শিক্ষিত ছোৱালী। গতিকে
গুৱাহাটীবাসীয়ে কুংকি চৌধুৰীক সমৰ্থন জনাইছে আৰু জিকিব। বিজয় গুপ্তাই কওক, বিজেপি দলটো কিছুমান বিহাৰী অন্য অন্য জেগাৰ পৰা কিছুমান অন্য ধৰ্মৰ মানুহক আনি অসমৰ খাতিক অসমীয়া ৰাইজৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে সিহঁতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে অসমৰ ৰাইজ মুক্তি বিচাৰিছে। বহুত অত্যাচাৰ উৎপীড়ন হৈ গ'ল, বহুত আমাৰ ওপৰত অপশাসন হৈ গ'ল। অপশাসনৰ পৰা মুক্তি বিচাৰি অসমৰ যুৱ প্ৰজন্মই অসমীয়া স্বজাতিৰ স্বমাটিৰ আমাৰ জন্মস্থানত জন্মগ্ৰহণ কৰা অসমীয়া 100% খিলঞ্জীয়া মানুহক এইবাৰ চৰকাৰে অসমৰ ৰাইজে চৰকাৰ বনাব। অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস আছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজহুৱা সম্পদবোৰ এপদকৈ বিক্ৰী কৰি শেষ কৰি পেলালে। ইয়াৰ পৰা মুক্তি বিচাৰিছে অসমৰ যুৱ প্ৰজন্মই। গতিকে নিশ্চিতভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছে ভাল শিক্ষিত নৱপ্ৰজন্মৰ কিছুমান উঠি অহা ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি 100% আশাবাদী আমাৰ নৱপ্ৰজন্মই আমাক আঁকোৱালি লৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোক আৰু আমাৰ মিত্ৰ দলক। কিন্তু এটা বিষয় চৰ্চা হৈছে যে হৰ্চ ট্ৰেডিং হ'ব পাৰে নেকি, তেনেকুৱা এক চৰ্চা হৈছে। আপোনালোকে গমেই পায়, যিখিনি মানে আমাৰ মাজত মানে অলপ ইফালে সিফালে ভৰি দাঙা মানুহ আছিল, চবখিনিক নিজে নিজে গুচি গ'ল। গতিকে আজিৰ তাৰিখত আমি কংগ্ৰেছ যিখিনি মানে 100% কংগ্ৰেছী মানুহ, ব্লাডেৰে ৰক্ত দি কংগ্ৰেছ কৰা মানুহ সেইখিনি আছে। গতিকে আমাক হৰ্চ ট্ৰেডিঙৰ দৰে কোনো মানে কামেই কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি গুমৰ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলবিলাকে ভাগ কৰি পেলাইছে। কালিৰ দিনটোত আমি বেদব্ৰত বৰাৰ সৈতে কথা হৈছিলোঁ আৰু তেতিয়া তেখেতে কৈছিল যে যি হৰ্চ ট্ৰেডিঙৰ কথা বা চৰ্চা হৈছে তেনেকুৱা ধৰণৰ কোনো আপোনালোকৰ মাজত আলোচনা হোৱা নাই। আৰু বিশেষকৈ কৰ্ণাটকলৈ লৈ যোৱা হ'ব মানুহখিনি, যিকেইগৰাকী আপোনাৰ বিজয় প্ৰাৰ্থী থাকিব তেওঁলোকক কৰ্ণাটকলৈ লৈ যোৱা হ'ব যাতে হৰ্চ ট্ৰেডিঙৰ পৰা বচাব পাৰি। তেনেকুৱা এক চৰ্চা হৈছিলে, কিন্তু তাক নস্যাৎ কৰিছে। কিন্তু কালিৰ দিনটোতে আপোনালোকৰ বিৰোধী পক্ষৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে কৈছে যে হৰ্চ ট্ৰেডিং হ'ব পাৰে, অখিল গগৈয়ে কৈছে। গতিকে আপোনালোকৰ বিৰোধীৰ মাজত কিয় এনেকুৱা মতবিৰোধ দেখিবলৈ পোৱা গৈছে? আমাৰ মাজত একো মতবিৰোধ নাই। অসমৰ ৰাইজে যেনেকৈ আমাক বিৰোধী মিত্ৰজোঁট কৰি দিছে, আমি ৰাইজৰ পৰামৰ্শমতে আমাৰ মিত্ৰজোঁট হৈছে। গতিকে আমি আশাবাদী আমাৰ মাজৰ পৰা কোনো কাকো হিমন্ত বিশ্ব শৰ্মাই প্ৰলোভন কৰি ল'ব নোৱাৰে। অসমৰ ৰাইজে প্ৰলোভনৰ ৰাজনীতি, মিছা কথাৰ ৰাজনীতি আৰু কি কয় যি মানে অপশাসন, ইয়াৰ পৰা মুক্তি বিচাৰিছে। আৰু যিকেইজন প্ৰাৰ্থিত্ব আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰেই হওক, অখিল গগৈৰ দলৰেই হওক, লুৰিণজ্যোতি গগৈৰ দলৰেই হওক, গোটেইকেইটা খাঁটি অসমীয়া মানুহক দিছে। আৰু সেইখিনি মানুহ লাঞ্ছিত বঞ্চিত ভুক্তভোগী মানুহৰ মাজৰ পৰা। গতিকে এইখিনি মানুহ আমাৰ পৰা হৰ্চ ট্ৰেডিং নাই আন কিবা কৰি ল'ব নোৱাৰে, আমি বিশ্বাস নকৰোঁ। কংগ্ৰেছে বাৰু বাৰে বাৰে এই কথাষাৰ স্পষ্ট কৰিছে যে হৰ্চ ট্ৰেডিং হ'ব নোৱাৰে। কিন্তু মই কৈছোঁৱে যে ৰাইজৰ দল হওক, অখিল গগৈয়ে হওক বা আপোনাৰ চিত্তৰঞ্জন বসুমতাৰী অজাপৰ, তেওঁলোকে কিন্তু বাৰে বাৰে কৈ আছে যে হৰ্চ ট্ৰেডিং হ'ব পাৰে, তাৰ ওপৰত চকু দৃষ্টি নিবদ্ধ ৰাখিব দিছে। চাওক, আমি আহিছোঁ কি অসমীয়া ৰাইজক নিৰাপত্তা দিয়াৰ কাৰণে। আমাৰ যিখিনি মিত্ৰজোঁট হৈছে গোটেইখিনি মানে লাঞ্ছিত বঞ্চিত মানুহৰ প্ৰতিনিধি হোৱাৰ কাৰণে উঠি আহিছে। আৰু আপোনালোকে ভালকৈ লক্ষ্য কৰিলে চাব, নৱপ্ৰজন্মৰ ব্যক্তিকে আমি বেছি দিছোঁ, শিক্ষিত মানুহকেই। গতিকে শিক্ষিত মানুহে এই হিমন্ত বিশ্ব শৰ্মাৰ দৰে চতুৰ ব্যক্তিৰ ওচৰত নিজৰ বিবেক বিক্ৰী নকৰে। গতিকে হৰ্চ ট্ৰেডিঙৰ কোনো প্ৰশ্নই নাই। আৰু গুৱাহাটীৰ 500টাকৈ সমষ্টি, আপোনালোকে কি ভাবি আছে? গুৱাহাটীৰ 500টাকৈ সমষ্টি বিৰোধী দখল কৰিব এইবাৰ? আমাৰ বিজয়া বাইদেউ জিকিব ফাইনেল, কুংকি চৌধুৰী জিকিব, আমাৰ শান্তনুও জিকি আছে, আৰু কোনোবাই জিকি আছে। চাওক, অলপ পিছতেতো ৰিজাল্ট ওলাবই। কিন্তু আমি আশাবাদী গুৱাহাটী মহানগৰৰ মহানাগৰিকখিনিয়ে এইবাৰ বিবেক ভোট প্ৰদান কৰিছে। অসমত যি মূল্যবৃদ্ধিয়ে কওক, কৃত্ৰিম বানেই কওক, যি জ্বালা কলা খাইছে মহানগৰবাসীয়ে, গতিকে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীক মহানগৰৰ মহানাগৰিকসকলে বিবেকেৰে ভোট প্ৰদান কৰিছে। 100% আমি আশাবাদী গুৱাহাটীৰ প্ৰত্যেকটা চিঠি আমি পাম বুলি বিশ্বাসী। মই শেষত এটা কথা সুধিম, কালি বিজেপিৰ কাৰ্যালয়ত এখন বেনাৰ আঁৰি দিয়া হৈছে, এখন বিশেষ বেনাৰ। তেওঁলোকে অসমবাসীক ধন্যবাদ জনাইছে, তেওঁলোকে এক প্ৰকাৰ নিশ্চিত হৈছে চৰকাৰ কৰিম বুলি। চাওক, এইবিলাক মানে কি কওঁ আৰু, সিহঁতৰ অতি বিশ্বাসী হৈ যায় কিছুমান কথাত, মানে বিভ্ৰান্ত কৰাৰ কাৰণে আগতেই কৈ যায় কি বিজয় যাত্ৰা, কিবা সংকল্প বিজয় যাত্ৰা বুলি ক'লে, সিটো বিজয় হৈছিল আগতেই, এতিয়াতো নিৰ্বাচন হ'ব। গতিকে এইবিলাক সিহঁতৰ মানে মনে ধৰা কিছুমান সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী লয়। সিহঁতেতো কৈছিল ময়ো জুবিন আমিও জুবিন। জুবিন গাৰ্গৰ প্ৰতি আজিলৈকে বিজেপিৰ আপোনাৰ কেন্দ্ৰীয় কোনোবা মন্ত্ৰী অমিত শ্বাহে কওক, নৰেন্দ্ৰ মোদী অসম আহি গ'ল, কোনোবা দিন গৈছে নেকি জুবিন ক্ষেত্ৰত?
গতিকে সিহঁতে চলাই কথা কয়, মিছা কথা কয়, কিছুমান মানুহক মানে ব্লেকমেইলিং কৰিব বিচাৰিছে। আগতীয়াকৈ এটা কথা ওলাই দিয়ে মিডিয়াত, যেনেকুৱা ক'লে অসমৰ ৰাইজে বিশ্বাস কৰিব। গতিকে অসমৰ ৰাইজৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিশ্বাসঘাতক আৰু প্ৰতাৰক বুলি পৰিচিত হৈছে। গতিকে সিহঁতৰ বিদায় নিশ্চিত। যিয়ে বেনাৰ আৰক অসমৰ ৰাইজৰ মনত নাই, ৰাইজৰ মনৰ পৰা এইখন হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ চৰকাৰটোৱে আউট হৈ গৈছে। ধন্যবাদ ফজলুল হক ডাঙৰীয়া। আৰু এয়া আছিলে ৰাজীৱ ভৱনৰ দৃশ্য। আপোনালোকক ৰাজীৱ ভৱনৰ শেহতীয়া পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু ৰাজীৱ ভৱন বৰ্তমান সজাই পৰাই তোলা হৈছে। আৰু লগতে ৰাজীৱ ভৱন আজিৰ দিনটোত ৰাতিপুৱাৰ পৰাই বহুকেইগৰাকী লোক ইয়াত আহি হাজিৰ হৈছে। সকলোৱে ভাবিছে যে কিবা কংগ্ৰেছ বা বিৰোধী ঐক্যৰ চৰকাৰ হ'ব, আৰু এনেধৰণে বৰ্তমান শাসক পক্ষ হওক বা বিৰোধী পক্ষ হওক প্ৰত্যেকে চৰকাৰ গঠন কৰিম বুলি তেওঁলোক এক প্ৰকাৰ তেওঁলোকে দৃঢ় সংকল্প লৈছে, বা তেওঁলোকে এক প্ৰকাৰ সকলোৰে সন্মুখত, বিশেষকৈ মিডিয়াৰ সন্মুখত তেওঁলোকে কৈছে যে কংগ্ৰেছ এইবাৰ তেওঁলোকে নিশ্চিত, বা কংগ্ৰেছে বা বিৰোধী ঐক্য চৰকাৰ গঠন কৰিব। বিশেষকৈ আৰু ইফালে বিজেপিও কৈছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব। গতিকে আৰু কিছু সময় পাছতে, আৰু কেইটামান ঘণ্টা পাছতে এই সমগ্ৰ ছবিখন স্পষ্ট হ'ব যে কোনে চৰকাৰ গঠন কৰিব বা কোনে দিছপুৰৰ ৰাজপথত বহিব।